অসমীয়া পিতৃ-মাতৃৰ ঘৰত জন্ম লৈ অসমীয়া উপাধি ল'লে যদি প্ৰকৃত অসমীয়া হৈ পৰিলেহেঁতেন, তেনেহ'লে জাতিটোৱে বদন বৰফুকনক কেতিয়াও জাতিৰ শত্ৰু হিচাপে বিবেচনা নকৰিলেহেঁতেন, জাতিৰ গাদ্দাৰ হিচাপে বিবেচনা নকৰিলেহেঁতেন। আজি ৩ দিনমান আগতে এটা ব্যক্তিগত নিউজ চেনেলৰ এটা প্ৰগ্ৰেমত এগৰাকী বহিৰাগত মানুহে সমীক্ষাৰ নামত এগৰাকী অনা অসমীয়া মানুহে আহি দুগৰাকী অসমীয়া সাংবাদিকৰ মুখৰ আগত যেতিয়া ক'লে যে জাতীয়তাবাদ এতিয়া অসমৰ মানুহৰ মাজত নাই, অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ড্ৰয়িং ৰুমত স্থান পোৱা এটা বিষয়হে জাতীয়তাবাদ মাথো, এই কথাটো কোৱাৰ পাছত অসমীয়া মানুহৰ জাতীয়তাবাদক এনেধৰণে চূড়ান্তভাৱে অপমান কৰাৰ পাছতো আমাৰ অসমীয়া সাংবাদিক দুজন সেই মানুহগৰাকীৰ দুইফালে বহি আছিলে, তেওঁলোকৰ মুখেৰে এটা প্ৰতিবাদৰ ভাষা নোলাল। এগৰাকীয়ে সেই অনা অসমীয়া মানুহগৰাকী যেতিয়া ছাবনেশ্যনেলিজিমৰ কথা ক'লে যে মধ্যবিত্ত শ্ৰেণীৰ ড্ৰয়িং ৰুমত এটা আলোচনাৰ বিষয়হে জাতীয়তাবাদ, সেই কথাটো এগৰাকী সাংবাদিকে অসমীয়াত অনুবাদহে কৰি দিয়া দেখা গ'ল। জাতীয়তাবাদক যে চূড়ান্ত অপমান কৰিলে, তাৰ বিৰুদ্ধে তাৰ প্ৰতিবাদ কৰি এটা মাত আমাৰ এই সাংবাদিক দুগৰাকী মাতা আমি দেখিবলৈ নাপালোঁ। জাতীয়তাবাদ অসমীয়া মানুহৰ হৃদয়ত আগতেও আছিল, বৰ্তমানো আছে আৰু অনাদি অনন্তকাললৈ থাকিব। জাতীয়তাবাদ কেৱল ৰাজনৈতিক জাতীয়তাবাদেই নহয়, সামাজিক জাতীয়তাবাদো আছে। অসমৰ ইতিহাসে কয় জাতীয়তাবাদে কেনেধৰণে সামাজিক বিপ্লৱৰ ৰূপ লৈছে, ৰাজনৈতিক বিপ্লৱৰ ৰূপ লৈছে। ঔদ্যোগিক জাতীয়তাবাদ আছে, অৰ্থনৈতিক জাতীয়তাবাদ আছে, শৈক্ষিক জাতীয়তাবাদ আছে। যদি ৰাজনীতিৰ কথা ক'বলৈ আছে, কোনোবা নিৰ্দিষ্ট পাৰ্টিক টাৰ্গেট কৰিবলৈ আছে, কোনোবা নিৰ্দিষ্ট দলৰ সফলতা বিফলতাক টাৰ্গেট কৰিবলৈ আছে, আপোনালোকে সেইবোৰ কথা কওক। কিন্তু সামূহিকভাৱে অসমীয়া মানুহৰ মাজত জাতীয়তাবাদ নাই, এনেধৰণৰ কথা বতৰা ক'বলৈ এই মানুহবোৰে, এই বাহিৰৰ মানুহবোৰে সাহস কেনেকৈ পালে? আৰু সেই সময়ত সেই কথা কোৱা মানুহগৰাকীৰ দুইফালে দুগৰাকী অসমীয়া সাংবাদিক বহি আছিলে, এই কথাটোতহে আমি আচৰিত পালোঁ। এনেও সমীক্ষাবোৰ কেনেধৰণে চলে আমি জানো। যদি কোনোবা বিশেষ ব্যক্তিক টাৰ্গেট কৰিবলগীয়া আছে, বিশেষ দল এটা সফল হ'ব পৰা নাই, তেওঁলোকৰ কথা ক'বলৈ আছে, কওক। কিন্তু অসমীয়া মানুহৰ মনত জাতীয়তাবাদ নাই, অসমীয়া সমাজখনত জাতীয়তাবাদ নাই, এনেধৰণৰ কথা ক'বলৈ সাহস কৰাটো উচিত নহয়। জাতীয়তাবাদ শেষ হৈ যোৱা বস্তু নহয়। যেতিয়ালৈকে অন্তিমজন প্ৰকৃত অসমীয়া এই অসম মাতৃৰ বুকুত জীয়াই থাকিব, তেতিয়ালৈকে অসমৰ বুকুত জাতীয়তাবাদ থাকিব। সেইটো কোনেও শেষ কৰিব নোৱাৰে। জাতীয়তাবাদ কেৱল ৰাজনৈতিক জাতীয়তাবাদেই নাই নহয়। কোনোবা সুদূৰ কোনোবা এখন জিলাৰ, কোনোবা এখন গাঁৱৰ, কোনোবা এটা চুবুৰীত বহি থকা ককা আইতাৰ হৃদয়তো জাতীয়তাবাদ থাকিব পাৰে। তেওঁলোকে ৰাজনীতি নকৰিব পাৰে। জাতীয়তাবাদৰ বিভিন্ন ৰূপ আছে, বিভিন্ন পৰিভাষা আছে। গতিকে সামূহিকভাৱে জাতীয়তাবাদক যি ধৰণে এইগৰাকী অনা অসমীয়া সমীক্ষাৰ মানুহগৰাকীয়ে যি ধৰণৰ অপমান কৰিলে, সেই অপমানক আমি গৰিহণা দিছোঁ। আৰু আটাইতকৈ দুৰ্ভাগ্যৰ বিষয়, সেই কথা কোৱা, সেই জাতীয়তাবাদক অপমান কৰা মানুহগৰাকীৰ দুইফালে দুগৰাকী অসমীয়া সাংবাদিক বহি আছিলে। যদি নিউজ চেনেলৰ দৰমহা, মুখ্যমন্ত্ৰীৰ মোবাইল ফোন, এটা আড়ম্বৰপূৰ্ণ জীৱন, অলপ টকা পইচা আৰু দুখন গাড়ীয়েই জীৱন, তেনেহ'লে এওঁলোকৰ শিক্ষা দীক্ষা আছে, বেলেগ বেলেগ কাম কৰি খাব পাৰে। কিন্তু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ধ্বজাবাহক হিচাপে দায়িত্ব যিসকলৰ আছে, সেইসকলে অসমীয়া জাতিটোৰ হকে মাত মাতি যাব লাগে। অসমীয়া সাংবাদিকসকলৰ জাতীয় দায়িত্ব ন্যূনতম হ'লেও থাকিব লাগে। কমচে কম যিবোৰ বিষয়ত সামূহিকভাৱে অসমীয়া জাতিটোক অপমান কৰা হয়, জাতীয়তাবাদক অপমান কৰা হয়, সেই বিষয়টোততো কমচে কম প্ৰতিবাদ কৰিব লাগে। গতিকে এনেধৰণৰ কথা বতৰাৰ পৰা, এনেধৰণৰ কাম কাজৰ পৰা বিৰত থাকিবলৈ আমি আহ্বান জনাইছোঁ। ধন্যবাদ। জয় অসম।